ডায়মণ্ড ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত গৰৈমাৰী আদৰ্শ অসম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন সম্পন্ন। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী ডায়মণ্ড ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত আদৰ্শ অসম জাতীয় বিদ্যালয়ৰ প্ৰসংগত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা আদৰ্শ অসম জাতীয় বিদ্যালয় গৰৈমাৰীৰ 8ম বাৰ্ষিক অধিৱেশনৰ শনিবাৰে সামৰণি পৰে। আজি আদৰ্শ অসম জাতীয় বিদ্যালয় গৰৈমাৰী তাৰে পৰিচালন সঞ্চালক তথা অধ্যক্ষ মোক মুখ্য অতিথি হিচাপে ইয়াত আমন্ত্ৰণ কৰিছিলে বা নিমন্ত্ৰণ কৰিছিলে আৰু ইয়াত আহি যথেষ্ট মোৰ ভাল লাগিছে। তাৰমানে বিভিন্ন জায়গাত আমি যেতিয়া যাওঁ তেতিয়া কিছুমান অনুষ্ঠানত অলপ হুলস্থুলীয়া বা পৰিৱেশ, আজি ইমান ধুনীয়া এটা পৰিৱেশ পাইছোঁ, কোনো হুলস্থুল নাই, কথাখিনি ধুনীয়াকৈ তেওঁলোকে শুনি আছে, সুন্দৰকৈ শুনি আছে। আৰু যিখিনি চালোঁ বা মই সুধিছিলোঁ যে ইয়াত কেনেকুৱা আদৰ্শ অসম জাতীয় বিদ্যালয়ৰ ৰিজাল্ট কেনেকুৱা, যে তেওঁলোকে পৰা আমি জানিব পাৰিছোঁ যে নাই, প্ৰথম অৱস্থাৰ পৰা লাহে লাহে মেট্ৰিকৰ বা যিটো লাষ্ট তেওঁলোকৰ ক্লাছ 10লৈ আছে, গতিকে ক্লাছ 10ৰ ৰিজাল্টটো লাহে উন্নত হৈ আছে আৰু যথেষ্ট ভাল আগতকৈ। সেই হিচাপত ইয়াত যিখিনি পৰিৱেশ পালোঁ বা শিক্ষাগুৰুসকলকো লগ পালোঁ, ছাত্ৰ ছাত্ৰীকো লগ পালোঁ, তেওঁলোকৰ যি সপোন লৈ ইয়াত আহিছে, গতিকে মই ভাবোঁ যে নিশ্চয় যদি এনেকুৱাকৈ আগবাঢ়ে বা শিক্ষাগুৰুসকলে নিজৰ সন্তান হিচাপে তেওঁলোকে শিক্ষা দিয়ে বা খুব কম দৰমহাত তেওঁলোকে শিক্ষকতা ইয়াত কৰি আছে, এটা ছেক্ৰিফাইচ মুড লৈ, মনোভাৱ লৈ, গতিকে তেওঁলোকৰ এই কোৰবানী যিটো কৰি আছে ইয়াৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে মই যথেষ্ট ভাল পাইছোঁ আৰু শুনি সুখী হৈছোঁ কথাটো। গতিকে মই ভাবোঁ আগলৈ এই অনুষ্ঠানখন আমাৰ অঞ্চলৰ ভিতৰত এটা আদৰ্শ অসম জাতীয় বিদ্যালয় নাম দিছে, গতিকে এটা আদৰ্শ বিদ্যালয় হৈয়েই ইয়াত থাকিব পাৰিব বুলি এনেকুৱাকৈ যদি কৰ্তৃপক্ষই এই অনুষ্ঠানখন চলাই নিয়ে, আদৰ্শ এটা অনুষ্ঠান হ'ব বুলি মোৰ এটা বিশ্বাস। দেখা গ'ল, মইতো ভাবোঁ যে মোৰ ব্যক্তিগত হিচাপে কৈছোঁ, আজি ইমান ধুনীয়া লাগিছে যে গৰৈমাৰী অঞ্চলত আচলতে প্ৰত্যেকখন স্কুলৰ পৰা যদি দিনৰ ভাগত এনেকুৱা বঁটা বিতৰণ সভা তথা সাংস্কৃতিক সন্ধিয়া দিনৰ ভাগত চলায়, যথেষ্ট আমি প্ৰত্যেক স্কুলতে গৌৰৱান্বিত কৰিব পাৰিম আমাৰ অঞ্চলখনৰ কাৰণে। আজি যথেষ্ট তেওঁলোকে সঁহাৰি দিছে, তেওঁলোকে বহুত ভাল পাইছে আৰু মেক্সিমাম অভিভাৱকসকলে আহিছে।